নমস্কাৰ আপুনি চাই আছে এই মুহূৰ্তত ষ্টুডিঅ'ত মই জয়ন্ত মাধৱ গোস্বামী আৰু এই মুহূৰ্তত আৰম্ভণিতে জনাও এটা ব্ৰেকিং নিউজ তেজপুৰৰ মাজগাঁও শইকীয়া চুবুৰীত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড এই অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জাহ যায় কিষাণ শৰ্মা নামৰ এজন লোকৰ বাসগৃহ বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে অগ্নিকাণ্ডৰ ফলত ৰন্ধন গেছ চিলিণ্ডাৰো বিস্ফোৰণ হয় তিনিখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে নিৰ্বাপিত কৰে এই বিধ্বংসী জুই তেজপুৰৰ মাজগাঁও শইকীয়া চুবুৰীত সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জাহ গ'ল কিষাণ শৰ্মা নামৰ এজন লোকৰ বাসগৃহ বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে আৰু এই অগ্নিকাণ্ডৰ ফলত ৰন্ধন গেছ চিলিণ্ডাৰ বিস্ফোৰিত হৈ অগ্নিকাণ্ডই ভয়াৱহ ৰূপ ধাৰণ কৰে খবৰ দিয়া হয় অগ্নি নিৰ্বাপক বাহিনীক আৰু তিনিখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় বহু লাখ টকাৰ সম্পত্তি জুইত জাহ যায় এটা বাসগৃহ সম্পূৰ্ণৰূপে জ্বলি ভস্মীভূত হয় এই বিধ্বংসী অগ্নিকাণ্ডত প্ৰথমে শ্বৰ্ট চাৰ্কিট হয় আৰু তাৰ পিছতে চিলিণ্ডাৰ বিস্ফোৰণ হয় এই ভয়ংকৰ অগ্নিকাণ্ডৰ ৰূপ ধাৰণ কৰে অগ্নিকাণ্ডই প্ৰথম জুই জ্বলিছিলে তাৰপিছত চিলিণ্ডাৰটো ব্ৰাষ্ট হওঁতে মানে চাউণ্ড হ'ল আমি জুই জ্বলোতে অলপ পোহৰ দেখিছোঁ ওলাই আহোঁতেই ব্ৰাষ্ট হ'ল মানে তাৰপিছত এনেকৈ লগৰটো আৰু মই আমি বহুত মানুহে আৰু এনেকৈ বাল্টিং দি মাৰিলোঁ পানী তাৰপিছত মানে তেতিয়া বাল্টিং দি মাৰোঁতেই 5 মিনিটতে কিন্তু ফায়াৰ ব্ৰিগেড আহি তাৰপিছত কৰিলে আৰু গোটেইখিনি সময়মতে 5 মিনিটতে আহিছে কিন্তু কোনোবা ফোন কৰিছে যে তোমালোকৰ ঘৰত এনেকুৱা আগুন মানে লাগি গ'ল তাৰপিছতো মানে আমাৰ মানে টেনশ্যনৰ মানে সোনকালে আহি গ'লোঁ অহাৰ পিছত চালোঁ যে পূৰা ধাই কৰি মানে হৈ আছে পূৰা গোটেই ঘৰ মানে শেষ আজি পবিত্ৰ মহালয়া কৰোনাৰ সংক্ৰমণৰ মাজতেই আজি ৰাজ্যজুৰি অনুষ্টুপীয়াকৈ পালন কৰা হয় মহালয়া আজি হিন্দু ধৰ্ম পৰম্পৰা অনুসৰি স্বৰ্গৰ পৰা নিজৰ পিতৃৰ ঘৰ অৰ্থাৎ মৰ্ত্যত উপস্থিত হয় দেৱী দুৰ্গাসহ গণেশ কাৰ্তিক দেৱী লক্ষ্মী আৰু সৰস্বতী সেয়েহে দেৱী দুৰ্গাসহ সকলোকে আদৰিবলৈ পুৱতি নিশা নৈঘাটত আৰাধনা কৰে ভক্তগণে কিন্তু মহালয়া উপলক্ষে এইবাৰ নাই পূৰ্বৰ দৰে উৎসাহ কৰোনাৰ প্ৰভাৱত মহালয়াৰ দিনা অতি কম সংখ্যক লোক ওলাই আহিল দেৱী দুৰ্গাক আৰাধনা কৰিবলৈ পূৰ্বৰ দৰে সেই উৎসাহ উদ্দীপনা নাই বা পূৰ্বৰ সেই মাদকতাপূৰ্ণ পৰিৱেশ নাই এইবেলি মহালয়াৰ কিয়নো কৰোনা ভাইৰাছৰ মহামাৰী বিভীষিকা অব্যাহত আছে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ আৰু যাৰ পৰিপ্ৰেক্ষিতত এইবাৰ সীমিত সংখ্যক লোক উপস্থিত হ'ল মহালয়া উদযাপন কৰিবলৈ নৈঘাটসমূহত পূৰ্বৰ দৰে ভিৰ পৰিলক্ষিত হোৱা নাই সীমিত সংখ্যক ভক্তই আহি পৰম্পৰাগতভাৱে পালন কৰিলে মহালয়াৰ উৎসৱ পাৰ্বণ অনুষ্টুপীয়াকৈ পালন কৰা হয় মহালয়া হিন্দু পৰম্পৰা অনুসৰি আজি ধৰালৈ আগমন ঘটিল দেৱী দুৰ্গাক আৰু দেৱী দুৰ্গাক আৰাধনা কৰিবলৈ দেৱী দুৰ্গাক আদৰিবলৈ এনেদৰে বিভিন্ন স্থানত ওলাই আহিল ভক্তগণ আৰু কৰোনা বিভীষিকাৰ লগতে বৰষুণেও আজি কিছু বিধি পথা দি দিলে মহালয়াৰ উৎসাহ উদ্দীপনাত ধুবুৰীতো পালন কৰা হ'ল মহালয়া ধুবুৰীৰ কালীবাৰীত কালীবাৰী আৰু নৃত্যাংগন নামৰ নৃত্য প্ৰশিক্ষণ কেন্দ্ৰৰ যৌথ প্ৰচেষ্টাত অনুষ্ঠিত হয় সাংস্কৃতিক অনুষ্ঠান চণ্ডীপাঠ আৰু নৃত্য গীতৰ মাজতে যেন দেৱী দুৰ্গাসহ সকলো দেৱ দেৱীক মৰ্ত্যলৈ স্বাগতম জনাইছে
আৰু মহালয়া উপলক্ষে চাৱাহক ধুবুৰীৰ পৰা আমাৰ সাংবাদিক জ্যোতিৰ্ময় চক্ৰৱৰ্তীৰ এক বিশেষ ৰিপৰ্ট। আৰম্ভ হৈ গ'ল মহালয়াৰ অনুষ্ঠান ধুবুৰী কালিবাৰীত অনুষ্ঠীয়াকৈ এইবাৰ মহালয়াৰ অনুষ্ঠান কৰা হৈছে। এইবাৰ কিন্তু দুটা অসুবিধা আচলতে দেখা গৈছে এই মুহূৰ্তত। কৰোণাৰ কাৰণে, কৰোণা মহামাৰীৰ কাৰণে যি সমূহীয়া অনুষ্ঠানসমূহ বন্ধ কৰা হৈছে, তাৰ লগে লগে যথেষ্ট বৰষুণ দি আছে, নেৰাপৰা বৰষুণ। ইয়াত আপোনালোকে দেখা পাই আছে চণ্ডীপাঠ হৈ আছে। তাৰ লগে লগে বিভিন্ন ধৰণৰ দেৱী বন্দনাৰ যি গীতসমূহ, দেৱী পক্ষৰ দেৱী বন্দনাৰ যি গীতসমূহ আছে, এই গীতসমূহ ইয়াত গাই থকা হৈছে। আৰু এটা কথা উল্লেখ কৰিব লাগিব, এইবাৰ পিতৃপক্ষৰ আজি অন্তিম দিনৰ পিছৰ পৰা অহাকালিৰ পৰা দেৱী পক্ষ কৰিব লাগিছিল, কিন্তু এইবাৰ যিহেতু মলমাহ আছে সেইকাৰণে এমাহ এই দেৱী পক্ষ নহ'ব আৰু এমাহ পিছতহে এই দেৱী পক্ষ আৰম্ভ হ'ব। আৰু এই এটা মাহৰ কাৰণে এইবাৰ মহালয়া এমাহ আগুৱাই গৈছে। আৰু বৰ্তমানে সেই চণ্ডীপাঠ দেখা পাইছে আপোনাৰ ধুবুৰী কালিবাৰীৰ পৰা চলি আছে। ৰাতিপুৱা যথেষ্ট বতৰ বেয়া, তথাপিও কিন্তু মানুহ ইয়াত একত্ৰিত হৈছে, ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰা হৈছে, ক'ভিডৰ যি প্ৰট'কল আছে সেয়া মানা হৈছে। মানি চলাৰ পিছত বৰ্তমানে সেই দেৱী বন্দনা বা মহালয়াৰ দিনা দেৱীক আগমনৰ যি বন্দনা আছে, সেই বন্দনাৰ লগে লগে চণ্ডীপাঠৰ কাৰ্যসূচী চলি আছে ধুবুৰী কালিবাৰী প্ৰাংগণত। এনেকেই ৰাতিপুৱাৰ পৰা দুৰ্গা পূজাৰ আচলতে মহালয়াৰ দিনটো, দুৰ্গা বন্দনাৰ যি সময়ত আজিৰ দিনটোত তেনেকেই উদযাপিত হৈ আছে। মানুহৰ তেনেকুৱা ভিৰ নাই আচলতে কৰোণাৰ কাৰণে। যিখিনি কম মানুহ সম্ভৱ তেনেকৈ মানুহ আনি পেলাই সমগ্ৰ কাম চলি আছে। মহালয়া বুলি ক'লে দুৰ্গা পূজা আৰম্ভণি, যিহেতু এইবাৰ দুৰ্গা পূজা এমাহ পিছত হ'ব, তাৰ কাৰণে কিন্তু মানুহৰ উৎসাহ উদ্দীপনা বেছি কম। আনহাতে কৰোণা মহামাৰীৰ ফলত, আনহাতে বতৰ বেয়া হোৱাৰ ফলতো কিছু পৰিমাণে কিছু অসুবিধা দেখা দিছে। কিন্তু তথাপিও উৎসাহৰ মানুহৰ যে মহালয়াৰ দিনটো বা পূজাৰ দিনৰ যি উৎসাহ, সেই উৎসাহ কিন্তু এতিয়া আছে। কণ কণ ল'ৰা ছোৱালীবিলাক ৰাতিপুৱাৰ পৰা সাজি কাজি আহি বহিছে। তেওঁলোকে দেৱীৰ বিভিন্ন নৃত্য, বিভিন্ন অনুষ্ঠানত তেওঁলোকে অংশগ্ৰহণ কৰিব। আৰু এই যে দৰ্শকখিনি দেখা পাইছে, কিন্তু কালিবাৰী কৰ্তৃপক্ষে সুন্দৰ ব্যৱস্থা কৰিছে ধুবুৰীত। তেওঁলোকে ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰি পেলাই তেওঁলোকে কৰা হৈছে। আৰু ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰাৰ লগে আন এটা কথা ক'ব লাগিব যে মানুহখিনি আছে তেওঁলোকে যথেষ্ট বতৰ বেয়া। আমি ৰাতিপুৱাৰ পৰা উল্লেখ কৰিছোঁ, বৰষুণ দি আছে, বৰষুণ চাৰিওফালে। তাৰ মাজতো কিন্তু যথেষ্ট মানুহ ইয়াত যথেষ্টখিনি মানুহ ইয়াত একত্ৰিত হ'ব পাৰিছে। আৰু একত্ৰিত হৈ পেলাই এই মহালয়াৰ দিনৰ যি আনন্দ, যি আচলতে বিভিন্ন ধৰণৰ কাম কাজ মহালয়াৰ দিনটোত হয়, তাৰ ভিতৰত পূৰ্বপুৰুষৰ প্ৰতি শ্ৰদ্ধা জনোৱা হয়, সেয়াও গদাধৰণৰ তাৰ লগে লগে বিভিন্ন ধৰণৰ সংগীতানুষ্ঠান, আচলতে বিভিন্ন ধৰণৰ নৃত্য অনুষ্ঠান, নৃত্যাংগন বুলি এটা সন্থাৰ উদ্যোগত এই নৃত্য অনুষ্ঠানৰ লগে লগে চণ্ডীপাঠ এয়াও কিন্তু বৰ্তমানে চলি আছে। এয়া এক সুন্দৰ পৰিৱেশ বুলি এই মুহূৰ্তত ক'ব পাৰিম। আমি ধুবুৰী কালিবাৰীৰ সিদ্ধ বাজিত প্ৰায় শতবৰ্ষ গৰকা প্ৰায় এখন অনুষ্ঠান, যিটো অনুষ্ঠান ঐতিহ্য ৰক্ষা কৰি পেলাই, ক'ভিডৰ সকলো প্ৰট'কল মানি পেলাই ইয়াত যি মহালয়াৰ আজি অনুষ্ঠান, সেই অনুষ্ঠান অনুষ্ঠিত কৰা হৈ আছে। আগলৈ আপোনালোকক আৰু দৃশ্য আমি দেখুৱাম। ইয়াত বিভিন্ন ধৰণৰ অনুষ্ঠান ইয়াত চলি আছে। আৰু লগে লগে কৈছোঁ, চণ্ডীপাঠৰ লগে লগে দেৱী বন্দনাৰ লগে লগে নৃত্য, আচলতে দেৱীৰ বিভিন্ন ৰূপৰ যে নৃত্য, সেই নৃত্যবোৰ ইয়াত প্ৰদৰ্শন কৰা হৈ আছে। নৃত্যাংগন বুলি এটা অনুষ্ঠান আৰু এই নৃত্যৰ মাজেদি আপোনালোকক আমি লৈ গৈ আছোঁ। এয়া এনেকেই চলি আছে ৰাতিপুৱাৰ পৰা ধুবুৰী কালিবাৰীৰ এয়া দৃশ্য আপোনালোক। আৰু ৰাজ্যৰ আন আন ঠাইৰ লগতে মহালয়াৰ পুৱা কৰিমগঞ্জতো দেখিবলৈ পোৱা হ'ল ব্যাপক উৎসাহ। কৰোণা ত্ৰাসেও যেন ৰুধিব নোৱাৰিলে ভক্তগণক। ভাৰত বাংলাদেশ সীমান্তৰ কুশিয়াৰা নৈৰ ঘাটত উপভোগ কৰিলে পুণ্য প্ৰভাতৰ আনন্দ। পিতৃপক্ষৰ শেষ দিনটোত নৈখনত বহুতে পিতৃপুৰুষৰ উদ্দেশ্যে তৰ্পণ কৰাও পৰিলক্ষিত হ'ল।
চাৱাহক কৰিমগঞ্জৰ পৰা আমাৰ সাংবাদিক গৌৰীশ নন্দীৰ এক বিশেষ ৰিপৰ্ট। আজি মহালয়া পিতৃপক্ষৰ অন্তিমটো দিন আৰু এই দিনত দেৱীক আৰাধনা কৰা হয়। দেৱীৰ আগমনী বাৰ্তা চাৰিওফালে বিয়পি পৰে আৰু লগতে পিতৃপুৰুষৰ উদ্দেশ্যে তৰ্পণ কৰে ৰাইজে। এনেই পৰিস্থিতি থাকে। এইবাৰো ইমান এটা ব্যতিক্ৰম নহয়, কিন্তু বহুখিনি ব্যতিক্ৰম আছে, কিয়নো এতিয়া বৰ্তমানে ক'ভিড পৰিস্থিতি আৰু ক'ভিড পৰিস্থিতিৰ বাবে ৰাইজ কিছু পৰিমাণে হ'লেও আতংকিত আছে কৰোণাৰ সংক্ৰমণক লৈ। আৰু যি প্ৰশাসন কৰিমগঞ্জ প্ৰশাসনেও কিন্তু বহুখিনি নিয়ম নীতি বান্ধি দিছে। 3জনতকৈ অধিক একেলগে খোজকাঢ়িব নোৱাৰিব বা বহু ৰাইজ একেলগে গোট খাব নোৱাৰিব। ইয়াৰ পাছতো যিহেতু এটা আধ্যাত্মিক যে আৱেগ, এই আৱেগত দেখা গৈছে কিন্তু বহু ৰাইজ ওলাই আহিছে আৰু কিছুমানে যে সামাজিক দূৰত্বৰ নীতি বা মাস্ক পিন্ধা সকলো মানি চলিছে আৰু এছামে কিন্তু মানা নাই। বহুতক দেখা গৈছে যেন মাস্ক নিপিন্ধাকৈ আহিছে বা একে ঠাইত বহু লোক গোট খাইছে। গতিকে কিছুমানে মানিছে আৰু কিছুমানে মানা নাই। আৰু ক'ব লাগিব যিহেতু এইবাৰ সকলো ক্ষেত্ৰত ব্যতিক্ৰম, আগৰবাৰতকৈ নিশ্চয় ক'ব লাগিব যেন লোকৰ যে জনসমাগম এয়া কিন্তু কম আছে। বহু সংখ্যক ৰাইজ এয়া ভাৰত বাংলাদেশ সীমান্তৰ কুচিয়াৰা নৈ আৰু কুচিয়াৰা নৈত এনেদৰে শ্ৰদ্ধাৰে পিতৃপুৰুষৰ উদ্দেশ্যে তৰ্পণ কৰি আছে। আৰু ইফালে যে ৰাইজ আছে, ৰাইজৰ যথেষ্ট সংখ্যক তেওঁলোকে আচলতে মহালয়াত যিসকল ওলাই আহে তেওঁলোকে মূলতঃ কোনো উদ্দেশ্য নাথাকে, এনেই যে ভোৰৰ যিটো যি পৰিৱেশ আৰু যি পিতৃতৰ্পণ কৰে তেওঁলোকৰ আত্মীয় স্বজন ওলাই আহে। ইয়াৰ পৰাই এক পৰম্পৰাৰ সৃষ্টি হৈছে, লোকে এইখিনি মানি চলি আছে। এজন ৰাইজৰ পৰা আমি জানিব বিচাৰিম যেন এই ক'ভিড পৰিস্থিতি তেওঁলোকে কেনেদৰে উপভোগ কৰি আছে আৰু এই কথাটো তেওঁৰ পৰা জানিবলৈ বিচাৰিম। এই যে ক'ভিড পৰিস্থিতিত ৰাইজটো কিছুমান ওলাইছে কিন্তু খেৰেঙা উপস্থিতি আছে, আপুনি কি ভাবে যেন মানুহ মনত কি চলি আছে? মই ভাবিও এতিয়া যে চিটুৱেশ্যনটো চলি আছে তাৰ ভিতৰত যে মানুহ ৰাইজ আজি ওলাই আহিছে, খোজকাঢ়ি আহি আছে, তো মই আগতে জানিছিলোঁ যে কৰিমগঞ্জ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে এটা চাৰ্কুলাৰ জাৰি কৰিছিলে যে মহালয়া যেদিন এদিন 3 লোকৰ বেছি মানুহকে একেলগে বাহিৰত ওলাব নোৱাৰিব। মই ইয়াতে আহি দেখি আছোঁ কি গোটেই মানুহ ইয়াতে ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন নকৰি ইয়াতে চেলফি লৈ ব্যস্ত আহিছে আৰু বহুত মানুহে মাস্ক পিন্ধা নাই। এইটোও ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে চাৰ্কুলাৰ জাৰি কৰিছিলে যে মাস্ক পিন্ধাটো মেণ্ডেটৰী, বাট মই দেখি আছোঁ কি ইয়াতে মেইনটেইন কৰা নাই। আৰু ইয়াতে প্ৰতি বছৰে ন্যায় এইবাৰো পিতৃতৰ্পণ চলি আছে। তো মই ভাবোঁ যে এনেকুৱা চলি থাকিলে আগতে এটা ভয়ংকৰ পৰিস্থিতি হ'ব নেকি, এইটো মই ভাবিছোঁ। নিশ্চয়কৈ যিয়েই হওক দুৰ্গা পূজাৰ বাবে কিন্তু যে মহালয়াৰ ইয়াৰ সূচনা হয় আৰু ইয়াতেই মানুহৰ উৎসাহ আনন্দ বৃদ্ধি পায়। ইয়াৰ পাছৰ পৰাই যেন মানুহ ইয়াতে মহালয়াত ভিৰ কৰে আৰু এনে পৰিস্থিতি কিন্তু দেখিব পোৱা গৈ আছে। আৰু লগতে দুৰ্গা পূজাটো নিশ্চয়কৈ সকলোৱে কামনা কৰি আছে যাতে কৰোণাৰ যে ত্ৰাস ইয়াৰ নিশ্চয়কৈ অলপ হ্ৰাস পাব। আৰু কৰোনা ভাইৰাছৰ সংহাৰৰ বাবে এইবাৰ সকলোৰে মন সেমেকা, কিয়নো সন্মুখত দুৰ্গা পূজা, নৱৰাত্ৰি আৰু এনেদৰেই দুৰ্গা পূজা এতিয়া উদযাপন কৰিব লাগিব, কিয়নো দুৰ্গা পূজা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰতো সন্মুখত আছে ব্যাপক অনিশ্চয়তা। গুৰুত্বপূৰ্ণ খবৰ আমি জনাই আহিছোঁ, কৰোনা ভাইৰাছৰ সংহাৰী ৰূপ অব্যাহত আছে ৰাজ্যত। অসমত সংহাৰী ৰূপ ধাৰণ কৰিছে দৈনিক কৰোনা ভাইৰাছে। কৰোনা মহামাৰীত মৃত্যুৰ সংখ্যা এই পৰ্যন্ত 5 শতাধিক অতিক্ৰম কৰিছে। বৰ্তমানলৈকে কৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে 511 জন লোকৰ, আনহাতে 1.5 লাখ লোক আক্ৰান্তৰ দিশে অসম। বৰ্তমানলৈ 1,48,969 জন লোক আক্ৰান্ত হৈছে ক'ভিড-19ত আৰু বিগত 24 ঘণ্টাত পুনৰ 2,394 জন লোক আক্ৰান্ত হৈছে ক'ভিড-19ত। ইয়াৰ ভিতৰত গুৱাহাটীত 556 জন, ডিব্ৰুগড়ত 184 জন, যোৰহাটত 161 আৰু গোলাঘাটত